ৰঙিয়াৰ বিদ্যাজ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন। উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যাজ্যোতি শিশু নিকেতনত আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপসভাপতি উমেশ কলিতাই। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী শিক্ষয়িত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহুভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যাজ্যোতি শিশু নিকেতনত আমি প্ৰাক ৰঙালী বিহু উদযাপন কৰিলোঁ আৰু এই প্ৰাক ৰঙালী বিহু উদযাপন এইকাৰণে আমি কৰিলোঁ যাতে আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে ৰঙালী বিহুটো কি বা ৰঙালী বিহুৰ বিষয়ে অলপ জানিব পাৰে, অলপ জ্ঞান পাব পাৰে। সেইবাবে আৰু এই বিহু উদযাপন কৰোঁতে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আমি পাতিলোঁ, যেনে ধৰক চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা। এই বিভিন্ন বিষয়ে ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰিলে। বিহু নৃত্য আমাৰ পূজা বাইদেউ এজনী শিক্ষয়িত্ৰী আমাৰ খুব সুন্দৰ বিহু শিকালে, ভাল লাগিল, আমাৰো খুব ভাল লাগিল, মনটো আনন্দিত হৈ গ'ল। আৰু আমাৰ অভিভাৱকসকলে আহিল, তেওঁলোকে আহি খুব ভাল পালে আৰু ভাল লাগিল আৰু আজিৰ দিনটোৱে ভাল লাগিল। আৰু আমাৰ অভিভাৱকসকলে এই বিষয়ে তাৰমানে জ্ঞাত হৈ তেওঁলোকেও ভাল পালে, যিহেতু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে এই বিদ্যালয়তে পঢ়ে। তেওঁলোকে গম পালে যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ বিহুৰ বিষয়ে যিয়ে নহওক বিহুৰ বিষয়ে অলপ জানিব পাৰিছে, সেইবুলি তেওঁলোকৰো ভাল লাগিল। এইখিনিয়ে মই ক'ব লাগে। আৰু আগলৈকে আমি আৰু ভাবিছোঁ আৰু যদি আমি পাৰোঁ আৰু আগলৈকে আৰু যাতে বেছি ডাঙৰকৈ আমি পাতিব পাৰোঁ, কাৰণ সকলোৰে ভাল লাগে। আৰু আজিকালি যিহেতু বিহুটো অলপমান বেলেগ ধৰণৰ হৈ গৈছে, গতিকে ল'ৰা ছোৱালীবিলাকে অলপ বিহুৰ বিষয়ে নজনা হৈ গৈছে। সেইকাৰণে আমি ভাবোঁ বিহুৰ বিষয়ে যাতে ল'ৰা ছোৱালীবিলাকে জানক। অকল বিহু আমি নাচিলেই নহ'ব, বা বিহুত আমি যিখিনি আমি ভোগ কৰোঁ, ভোগালী বিহু, ৰঙালী বিহু, কাতি বিহু, এইখিনি জানিলে নহ'ব, বিহুৰ বিষয়ে আমি জানিব লাগিব। আমাৰ জানিবলগীয়া বহুত আছে। ৰঙিয়াৰ পৰা শফিকুল আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক